ছোৱালী ডিগ্ৰী পাছ কৰিব এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশ্যন দিব পাৰে টকাৰ কাৰণে ইন্টাৰভিউৰ পৰা পিছ পৰি যাব নালাগে অকল ইয়াত নহয় অসমতে আজি পৰিৱৰ্তন জুন মাহত মই আপোনালোকক ভাল দিন এটা চাই 10,000 টকাটো দি দিম ঠিক আছে হেতু চিন্তা কৰিবলগীয়া নাই 10,000 টো শেষ নহয় 10,000 পিছত আকৌ 25,000 পাব আৰু কোনবাই ভাবে এনে কৈছে নেকি মই যেটো কম মই কৰিয়ে দেখাম মই নকয় মোৰ লগত ফাকি বুকাৰ কাৰবাৰ নাই 10ৰ পিছত 25 25ৰ পিছত 50 10ৰ পৰা সবে 25 পাব কিন্তু যাৰ 3টা বাচ্চা হি যদি 4টা কৰি দিয়ে না পাব আৰু এই সময়ত শ্ৰদ্ধা ৰাইজ আমি যি কৈছো আমি কৰি গৈ থাকিম এখন দেখুৱালে আমি বিনামূলীয়াকৈ এডমিশন পাই যাম তাৰ মানে নিয়ম বিলাকো লাহে কমাই আনিছে আমাৰ মাজত দুখীয়া মানুহ আছে বুলে চাউল খেনিটো পালো কিন্তু দালিৰ দাম 90 টকা বুলে চেনিৰ দাম 90 টকা এইবাৰ মই এটো চিন্তা কৰিছো যে 1 অক্টোবৰৰ পৰা দালিৰ দামো 30 টকা কমত দিম চেনিৰ দামো 30 টকা কমত দিম নিমখৰ দামটো 10 টকা কমত দিম তাৰ পিছত মোক বহুত মহিলাই কয় গেছৰ সিলিন্ডাৰৰ দাম বহুত বেছি হৈছে হয় না 1000 লাগে 1050 টকা লাগে 1 অক্টোবৰৰ পৰা আপোনালোকক গ্যাস মই 650 টকাত দি দিম আৰু যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গ্যাস আছে তেওঁলোকক গ্যাস 250 টকাত দি দিম তাৰ মানে কংগ্ৰেছৰ দিনত আছিল লুঙি ধুতি খুটা আঠুৱা কম্বল আমাৰ দিনত হল অৰুণোদয় আমাৰ দিনত হল প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ' টেগিং এতিয়া নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব বেলেগক কোনো হাত দিব নালাগে নিজক যদি কাবাৰ ঘৰ লাগে নিজৰ টেগিং কৰিব পাৰিব আজি লাহে আমাৰ অসমৰ পৰিবেশ বিলাক আমি পৰিৱৰ্তন কৰি গৈ আছো মানুহৰ আৰু এটা খৰচ হয় কোট আজিকালি ইলেক্ট্ৰিচিটিৰ বিলু বেছি আহে তাতো মানুহৰ কষ্ট 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল মই 1 টকা কমাই দিছো এইবাৰ বিলত আপোনালোকে দেখা পাব আৰু নৱেম্বৰত মই আৰু 1 টকা ইলেক্ট্ৰিচিটিত কমাই দিম তাৰ মানে দুখীয়া মানুহ মিডল ক্লাছ মানুহ অকল দুখীয়াই নহয় মিডল ক্লাছ মানুহৰো যিমান কষ্ট লাহে কমাই আমি আনিবৰ বাবে চেষ্টা কৰিছো কলেজত এডমিশন ললে 10,000 টকা লাগে ৰেশন কাৰ্ড দেখুৱাক এডমিশন পাব ছোৱালীজনী যদি কলেজত পঢ়ে নিযুত মইনা আঁচনি 1250 টকাৰ পৰা 2,500 টকালৈকে চৰকাৰে দিব নহলে ছোৱালীজনীক পঢ়াব কোনে টকা দিব লাগিছিল দেউতাকে দিব লাগিছিল এডমিশনৰ পইচা কোনে দিব লাগিছিল দেউতাকে দিব লাগিছিল এতিয়া ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লোৱাৰ কাৰণে দেউতাকে সেই টকাখিনি ঘৰৰ বেলেগ কামত খৰচ কৰিব পৰা হৈছে নে নাই এতিয়া গেছৰ দাম যদি 300 টকা কমি যায় চাউল দালি নিমখ তেলটো যদি আৰু 200 টকা কমি যায় এই বাছা 500 টকাওটো আমাৰ ঘৰৰ কামতে দেউতাকে ব্যৱহাৰ কৰিব পাৰিব অৰুণোদয় পালো 1250 টকা ঘৰৰ কামতে ব্যৱহাৰ হল ইলেক্ট্ৰিচিটিৰ দাম কমিলে 100 টকা বিলৰ দাম কমিলে হেতু ঘৰৰ কাৰণে বাছি গল তাৰ মানে হিসাব কৰিলে দেখা পাব যে চৰকাৰে আমাৰ পৰিয়ালত 2,000 টকা এতিয়া খৰচ কমাই দিছে 1250 টকা অৰুণোদয় 350 টকা গেছৰ সিলিন্ডাৰ তাৰ মানে ডাইৰেক্টলি 1500-1600 হৈ গল আৰু ইলেক্ট্ৰিচিটি নিমখ তেল নিযুত মইনা এইবিলাক আছে এতিয়া মই এইবাৰ আৰু এটা কাম কৰিব খুজিছো আমাৰ স্কুলত মেট্ৰিক আহে লৰা ছোৱালীয়ে গাখীৰ এগিলাস খুৱাই পৰীক্ষা দিব পাৰিলে মাক বাপেকৰ মনটো ভাল লাগে কিন্তু বহুত গাঁৱত লৰা ছোৱালী আছে 1 লিটাৰ গাখীৰ কিনিব মাক দেউতাকৰ পইচা নাথাকে এইবাৰ মই কি কৰিছো যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে হিহঁতক মাহত একাউণ্টত 300 টকা দিম যাতে অন্তত 2 গিলাস গাখীৰ কিনি হলেও খাব পাৰে তাৰ পিছত আমাৰ লৰা ছোৱালী ডিগ্ৰী পাছ কৰিলে আজি বুলে কলিকতাত ইন্টাৰভিউ দিব যাব লাগে কালি বুলে গুৱাহাটীত যাব লাগে পৰখি বুলে অমুকত যাব লাগে মই সৰু কথা চাই থাকো যেতিয়া আমি এডিআৰই পৰীক্ষাত 300 টকা ফিজ কৰো ক্যান্ডিডেট হয় 5 লাখ আৰু যেতিয়া আমি বিনা পইচাত হ'ব ক্যান্ডিডেট হয় 11 লাখ
তাৰমানে 6 লাখ মানুহ এনেকুৱা থাকে যোনে পৰীক্ষাৰ ফিজটো দিব নোৱাৰে এতিয়া আমি কি কৰিছো যি লৰা ছোৱালী ডিগ্ৰী পাস কৰিব এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকা কৈ দি থাকিম যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশন দিব পাৰে টকাৰ কাৰণে ইন্টাৰভিউৰ পৰা পিছ পৰি যাব নালাগে আমি আৰু কিমান চিন্তা কৰিছো আমাৰ অসমত উদ্যোগ নাই আলফা থাকিলে উদ্যোগ কৰ পৰা আহিব বড়ো উগ্ৰপন্থী থাকিলে উদ্যোগ কৰ পৰা আহিব উদ্যোগ নাই কাৰণে আমাৰ অসমত চাকৰি নাই লৰা ছোৱালী বাংগালোৰ যায় তামিলনাডু যায় আৰু কি চাকৰি কৰিব যায় সিকিউৰিটি গাৰ্ড তাতে না চিকিৎসা ল'ব পাৰে বহুত লৰা ছোৱালীক মই পাই থাকো যে মৃত্যু হলে ডেড বডিটো ঘৰত আনিব দেউতাক মাকৰ পইচা নাথাকে এতিয়া আমি কি কৰিছো অসমত এডভান্টেজ আছাম আজি আমাৰ অসমত নতুন কৰি আদানী আম্বানী টাটা এই গোটেই বিলাকে লগ লাগি 5 লাখ কোটি টকাৰ অসমত ইন্ডাষ্ট্ৰি হ'ব তেতিয়া আমাৰ লাভ কি হ'ব যিমান লৰা ছোৱালী 7,000 8,000 টকা কামত বাহিৰত চাকৰি কৰিব গৈছে হিয়তক আমি ঘৰলৈকে উভতাই আনিব পাৰিম যে দেউতাক মাকৰ লগত থাকি কাম কৰক আজি আপোনালোকে চিন্তা কৰক আমাৰ অসমত বহুত চৰকাৰ আছিল কিন্তু মানুহৰ দুখ কষ্ট অসমখনৰ উন্নতি আগত কোনেও চিন্তা কৰা নাছিল আজি আপোনালোকে অসমৰ ইমান পৰিৱৰ্তন হৈছে অসমত থাকি আমি গম নাপাওঁ কিন্তু কোনোবা যদি কলিকতাত যায় দিল্লীত যায় উত্তৰ প্ৰদেশত যায় ট্যাক্সি এখনত যদি উঠে ট্যাক্সিৰ ড্ৰাইভাৰেও অসমৰ কথা আজিকালি জানে আপোনালোকে কেতিয়াবা গলে আপোনালোকে নিজে খবৰ কৰি চাব যে আমাৰ ৰাজ্যখনত কিমান পৰিৱৰ্তন হৈছে শ্ৰদ্ধাৰ ৰাইজ আমি যদি পঞ্চায়ত ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যন এই দুইটাতে আমি যদি বিজেপি দলক জয়লাভ কৰোৱাব পাৰো আমাৰ অসমখন আৰু বহুত আগুৱাই যাব মই এই অঞ্চলৰ কথা কোৱাই নাই মই গোটেই অসমৰ কথা কৈছো আমাৰ অঞ্চলতে আপোনালোকে দেখিছে যে লাহে লাহে মানুহৰ সমস্যাবিলাক সমাধান হৈ আছে বোলে দীপৰ বিলত মাছ মাৰিব দিয়া নাছিল এতিয়া মাছ মাৰি থাক কোনেও ক'বলগীয়া বাধা দিবলগীয়া মানুহ নাই আৰু আমাৰ চাৰিওফালে নতুন নতুন আঁচনি নতুন নতুন উদ্যোগ নতুন নতুন কাম আমাৰ আহি আছে এয়াৰপোৰ্টখন নতুন হ'ব এয়াৰপোৰ্টৰ লগত এতিয়া 3খনকৈ ৰেডিসনৰ দৰে তাতে হোটেল হ'ব তাতে নতুনকৈ কনভেনশন হল হ'ব আৰু এয়াৰপোৰ্ট ফ্লাইট বিলাক মেৰামতি কৰিবৰ কাৰণে এমআৰও বুলি কয় তেনেকুৱা উদ্যোগ আমাৰ বিমানবন্দৰতে আহিব এই অঞ্চলটোত লাহে লাহে আমাৰ ইমানেই উন্নতি হ'ব যে আমি নিজে ধৰিব নোৱাৰিম